গেলাবিল নদীৰ কৰাল গৰাহত পৰি গৃহহীন বহু লোক খহনীয়াত জাহ গ'ল শ শ পৰিয়ালৰ বাসগৃহ। দেৰগাঁও সমষ্টিৰ অন্তৰ্গত পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ মামৰণি গাঁৱৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে ৰাইজে চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিছে। মামৰণি অঞ্চলত গৰাখহনীয়াই হাজাৰ হাজাৰ বিঘা মাটি উটুৱাই লৈ যোৱাৰ বাবে এনে কাৰ্যসূচী হাতত লৈছে মামৰণিৰ ৰাইজে। গৰাখহনীয়াৰ সমস্যাই লগ নেৰে মামৰণিৰ অঞ্চলবাসীক। 1980 চনৰ পৰা হৈ থকা এই গৰাখহনীয়া সমস্যা সমাধানত ব্যৰ্থ অসম চৰকাৰ। গেলাবিল নদীৰ অস্বাভাৱিক গৰাখহনীয়াত এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ। দেৰগাঁও সমষ্টিৰ মামৰণি অঞ্চলৰ গৰাখহনীয়া নদীত শ শ বিঘা কৃষিভূমি জাহ যোৱাত মূৰে কপালে হাত দিছে কৃষক ৰাইজে। খহনীয়াত জাহ গ'ল শ শ পৰিয়ালৰ বাসগৃহ। নিমাত জলসম্পদ বিভাগ, নিমাত অসম চৰকাৰ। অৱশেষত মুখ্যমন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে গেলাবিল নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাটৰ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে। দিনৰ পৰাই হৈ আছে আৰু মানুহখিনি বহুত অভাৱত পৰি আছে। গৰাখহনীয়াটোৰ কাৰণে আমাৰ আমি বিধায়ক মহোদয় ভৱেন ভঁৰালীক আমি এদিনো ইয়ালৈ অহা দেখাও নাই। ভৱেন ভঁৰালী যে আমাক কিবা এটা সহায় সহযোগ কৰিবলৈ পীযুষ হাজৰিকাকো আমি আৰু মুখ্যমন্ত্ৰীকো আমি আহ্বান জনাইছোঁ যে আমাক এই গৰাটোৰ কাৰণে অতি শীঘ্ৰে কিবা এটা ব্যৱস্থা কৰি দিবৰ কাৰণে। আমাৰ ইফালে বাৰিষাও আহি পালেহি, বাৰিষাটো নহাৰ আগতে আমাক অকণমান সহায় সহযোগ কৰি দিবৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ। ৰাজ্যৰ গৰাখহনীয়া, মামৰণি গাঁৱৰ যি গৰাখহনীয়া তাৰ বিষয়ে আমি ক'বলৈ বহুখিনি আছে। আমি 1980 চনৰ পৰা এই বিষয়ে আমি চৰকাৰক অৱগত কৰা হৈছে, কিন্তু আজি পৰ্যন্ত কোনো সিদ্ধান্ত লোৱা নাই তেওঁলোকে। বৰ্তমানলৈকে যি গৰাখহনীয়া কবলত পৰি প্ৰায় 15-20 ঘৰ মানুহ ইয়াৰ পৰা স্থানান্তৰিত হ'বলগীয়া হৈছে, কিন্তু তেওঁলোকো বহুত দৰিদ্ৰ পৰিয়ালৰ মানুহ। কিন্তু তেওঁলোকে এতিয়া নিজৰ মাটি ভেটি হেৰুৱাই বৰ্তমান আনৰ ভেটি মাটিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁলোক বসবাস কৰিবলগীয়া হৈছে। সেই বিষয়ে আমাৰ এতিয়া বহুত জৰাজীৰ্ণ অৱস্থাত হৈছে। এই গৰাটোৰ কাৰণে এতিয়া আমাৰ প্ৰায় আৰু 2-3 ঘৰ মানুহ আৰু ধৰি লওক আপোনাৰ 50 ফুট গৰা খহিলে এই 2-3 ঘৰ মানুহ আকৌ তেওঁলোকো গৃহহীন হ'ব, ভূমিহীন হ'ব। কিন্তু আমি এই বিষয়টোৰ ওপৰত আমি মাননীয় মুখ্যমন্ত্ৰী আৰু সন্মানীয় বান নিয়ন্ত্ৰণ মন্ত্ৰী ধৰি লওক পীযুষ হাজৰিকাদেৱক আমি এই বিষয়ে অৱগত কৰিছোঁ সমূহ ৰাইজৰ তৰফৰ পৰা। তেওঁলোকে যে অতি শীঘ্ৰে আহি পেলাই আমাৰ মামৰণি গাঁৱৰ গৰাখহনীয়াটো প্ৰতিৰোধ কৰি মামৰণি গাঁওবাসীক তেওঁলোকে যে বিপদমুক্ত কৰে, এয়ে মোৰ চৰকাৰৰ ওপৰত বা কৰ্তৃপক্ষৰ ওপৰত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ সমূহ মামৰণি গাঁওবাসীক। গতিকে মই জনাব বিচাৰোঁ যে 1980 চনৰ পৰা আমাৰ এই মামৰণি গাঁৱৰ প্ৰবল গৰাখহনীয়া হৈ আছে। চৰকাৰৰ ফালৰ পৰা আমি কোনো বিশেষ সঁহাৰি পোৱা নাই। বৰ্তমান আমি আজি বাতৰি যোগেদি স্থানীয় বিধায়ক ভৱেন্দ্ৰ নাথ ভঁৰালীক অনুৰোধ কৰোঁ আৰু মন্ত্ৰী পীযুষ হাজৰিকাক অনুৰোধ কৰোঁ যাতে এই চলিত বাৰিষাৰ ভিতৰতে আমাক মামৰণি প্ৰায় 100টা পৰিয়াল প্ৰতিৰোধৰ কাৰণে গৃহভোগৰ সুব্যৱস্থা কৰি দিলে আমি পৰম সন্তোষ হ'ম। ইয়াৰ উপৰিও আজিৰ বাতৰি যোগেদি মই চৰকাৰক অনুৰোধ কৰোঁ যে তৎকালীনভাৱে ব্যৱস্থা লৈ বিভাগীয় জলসম্পদ বিভাগত আমি নিবেদন কৰি থোৱা আছে। তৎকালীন গৃহভোগৰ ব্যৱস্থা কৰিবৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰিছোঁ। কংগ্ৰেছ চৰকাৰ 15 বছৰ কাৰ্যকাল গ'ল, কংগ্ৰেছে একো কৰিব নোৱাৰিলে। নতুন চৰকাৰ আহিছে, বিজেপি চৰকাৰ বুলি গোটেই পৃথিৱীয়ে ভোট দিছে। ভোট দি পেলাই তাৰপিছত হেমন্ত বিশ্ব শৰ্মাক আমি ভোট দি জিকাই থৈছোঁ। গতিকে বিশ্বকৰ্মাই আজি আপোনাৰ গৰাখহনীয়া আজি আমাৰ মামৰণি গাঁৱৰ কোটি কোটি মানুহ উদ্দেশ্য কৰি গৈছোঁ। এই নিজৰ মাটিতে থিয় হৈ আছোঁ গৰাখহনীয়াত। নিজৰ পট্টাদাৰী মাটি, আপোনাৰ এৰিছে ক'ত যাবলগীয়া আছে মাটি একথা তেওঁ 2 লাখ টকা দি কিনিবলগীয়া হ'লে আজিলৈকে ধাৰ মাৰিব পৰা নাই, আপোনাৰ পটা উলিয়াব পৰা নাই। তেনেহ'লে আমাৰ কেনেকুৱা জীৱবিলাক আমাৰ খালে এই মামৰণি গাঁৱত সেইকাৰণে আমি বহুত দুখ পাইছোঁ। আমাৰ যদি প্ৰতিদান কৰি পেলাই যদি গৰাটো আমাক বান্ধি দিয়ে, আমি আজিৰ পৰাও কিছুমান মাটি আমাৰ খেতি কৰিব পাৰিম আমি, আৰু গৃহবিলাক থাকিব। আজিলৈকে ভ্ৰমণ বাহিৰে আমি চিনি নাপাওঁ। আপোনাৰ প্ৰধানমন্ত্ৰী হৈছে বা কিবা মুখ্যমন্ত্ৰী হৈছে, কিবা হৈছে, জিলাৰ কিবা সভাপতি হৈছে, আমি একো নাজানো। কিন্তু আমাক আজিলৈকে আমি কিমান ভোটত জিকাই থৈছোঁ, আজিলৈকে আমাক দেখা পোৱা নাইকিয়া আমি। এই মামৰণি গাঁও আপোনাৰ একেবাৰে পাছ পৰি আছে অসমৰ ভাৰতৰ ভিতৰত, গোটেই ভাৰতৰ ভিতৰত আপোনাৰ পাছ পৰি আছে। এনেকুৱা মামৰণি গাঁও আমাক জন্ম কৰিলে জগতত। আমাৰ শক্তি নাই, আমাৰ জ্ঞান নাই, আমাৰ ভাত মাছ নাই নেকি খাবলৈ। আমাক ভাত বিচাৰ কৰি দিব লাগিব। এইটো প্ৰধানমন্ত্ৰী হৈছে যেতিয়া, মুখ্যমন্ত্ৰী হৈছে যেতিয়া
তাৰ লগত সভাপতি ইত্যাদি অনেক কাষ্টৰ মানুহ আছে, তেওঁলোকে আনি আমাক ভালকৈ দিব লাগিব গাঁওখন। দেৰগাঁৱৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।